हेलो फ्रेंड्स आशा करो আপোনাক সকলো ভালে আছে সকলোৱে আসলতে বেলেগ বেলেগ পদ্ধতিৰে লোকেল চিকেন নাইবা চিকেন বনাই খাই বহুত ভাল পায় হেহে আজি মই ঘৰুৱা ষ্টাইলত অসমীয়া ষ্টাইলত বিশেষকৈ লোকেল চিকেন কেনেকেনো আজি বনাও আপোনাক হেয়াই দেখাবলৈ লৈছো পিয়াজ নহৰু আদা এই গুটেখিনিতে মানে মিহি মিহিকে মই স্লাইচাৰ এখন মাৰি ললো আলু লগতে মই কলপচলা লৈ লৈছো কলপচলা আসলতে শৰীৰৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো মাংসৰ লগত কলপচলা খাই বিৰাতে ভাল লাগে আসলতে ঘৰুৱা ষ্টাইলত বনাম বুলি ভাবিছো সেই কাৰণে খুব কম মা মছলা দিম একেবাৰে ঘৰতে যি আছে হেয়াই দি পেলাই বনাম বুলি ভাবিছো এয়া আন্তাজপতে মই নিমখ দি দিছো সেই অনুমতে হালধি দি দিছো আৰু কবলৈ গলে মা মছলা বুলি কবলৈ গলে জিৰা গুৰি আৰু জালুকৰ গুৰি লগতে মই অকমান ধনিয়া গুৰিও দি দিছো ধনিয়া গুৰিটোহে খালি অকমান পেকেটৰ বাকিখিনি সব ঘৰৰ মছলা বুলি ক'ব পাৰি এতিয়া আৰু গুটেখিনি একেলগে ভাজি লম ভাজি লোৱা পাছত আৰু বিশেষ কাম নাথাকে চিকেনখিনিও আগতীয়াকৈ মই অকমান ফ্ৰাই কৰি থৈ দিছিলো এয়া চিকেনখিনিও একেলগে এতিয়া আৰু অকমান সময় ভাজি লম প্ৰায় ক'বলৈ গলে খুব কম সময় ভিতৰতে আসলতে ৰেডি কৰিব পাৰি যেহেতু কুকাৰতে বনাইছো কেৰাহীত বনালে অকমান সময় লাগে বুলি ক'ব পাৰি মাংস আৰু পছলাখিনি ফ্ৰাই কৰা পাছত এতিয়া মই পানী অকমান দি দিলো পানী অকমান দি দিয়া পাছত আৰু বেছি কাম নাথাকে অকমান লৰাই ললো আৰু 4টা মান হুইসেল মৰাৰ পাছত মোৰ কলপচলাও ৰেডি হৈ গল গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিব খালি কলপচলা খালে দিনৰ ভগিয়াতে আপোনালোকে খাব বিশেষকৈ লাঞ্চ টাইমত ৰাতি সাধাৰণতে কলপচলা খোৱা নহয় আমাৰ আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই